মৰমৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক নিশ্চয় ভালে আছা আৰু তোমালোকে ভালদৰে পঢ়া শুনাবিলাক কৰি আছা। তোমালোকৰ এতিয়া পৰীক্ষাটো আৰম্ভ হ'বয়ে। কিছুমানৰ স্কুলৰ 19 তাৰিখ, 20 তাৰিখ, কিছুমানৰ 21 তাৰিখ। তোমালোকৰ ফাৰ্ষ্ট পৰীক্ষা এইটো নতুন ক্লাছৰ। তোমালোকে ভালকৈ পৰীক্ষা দিবা। আৰু আজি মই তোমালোকৰ কাৰণে যি মেথছ আৰু ইংলিছৰ ভিডিঅ'বিলাক টপিকবিলাক কৰি আহিছিলোঁ। আজি এটা নতুন টপিক লৈ আহিছোঁ। আজি ভিডিঅ'টো তোমালোকৰ কাৰণে আহিছোঁ 10মান শ্ৰেণীৰ লেচন 3 ৰৈখিক সমীকৰণ। ভিডিঅ'বিলাকত ৰৈখিক সমীকৰণৰ যোৰ 3 নম্বৰ লেচনটো। ইয়াৰে মই তোমালোকৰ কাৰণে লৈ আহিছোঁ এই ফৰ্মুলা তিনিটা, A1/A2, B1/B2, C1/C2 ফৰ্মুলাৰ অংককেইটা। তোমালোকে ভিডিঅ'টো ভালকৈ চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। এতিয়া আহিছোঁ ভিডিঅ'টোৰ মাজলৈ। ধন্যবাদ। আমি ধৰিব লাগিব A1 মান, A2 মান, B1 মান, B2 মান, C1 মান আৰু C2ৰ মানবিলাক। এতিয়া তিনিটা সূত্ৰ আছিল। সূত্ৰকেইটা হৈছে কি আমাৰ A1/A2 equal B1/B2, A1/A2 not equal B1/B2, মানে এটা বিন্দু কথা পাতিব বুলি কয়। যেতিয়া A1/A2 B1/B2 হয়, not equal B1/B2 হয়, তেতিয়া কি কয় পৰস্পৰ কথা পাতি কৰা বা এটা বিন্দুত কথা পাতি কৰা। যেতিয়া A1/A2 not equal B1/B2 হয়, তেতিয়া C1/C2 হ'লেও তাৰমানে কাম নাথাকে আৰু। যদি A1/A2 equal B1/B2 সমান হয়, তেতিয়াহ'লে C1/C2 দৰকাৰ হয়। প্ৰথমতে যদি ইহঁত not equal হৈ যায়, C1/C2 ইমান প্ৰয়োজন নাথাকে এইটো আৰু। নেক্সট A1/A2 equal B1/B2 equal C1/C2, গোটেইকেইটা সমান হ'লে মিলি যোৱা ৰেখা। মিলি যোৱা ৰেখা। তাৰপিছত A1/A2 equal B1/B2 not equal, এইটো লাগিব C1/C2, কাৰণ এটা সমান আছে, মিল আছে। C1/C2 এইটো হ'ব সমান্তৰাল ৰেখা। আমি এটা অংক কৰিম এইটো সংজ্ঞামতে। এইটো মনত ৰাখিলে হ'ল, যেতিয়া A1/A2 not equal B1/B2 হয়, তেতিয়াহ'লে কি ৰেখাডাল কি হ'ব? পৰস্পৰ A1/A2 B1/B2 C1/C2 হ'লে গোটেইকেইটা সমান মিলি যোৱা ৰেখা আৰু লাষ্টৰটো অসমান হ'লে সমান্তৰাল ৰেখা। এতিয়া অংক কৰিলে গম পাম আমি ফাৰ্ষ্ট অংক দিব কেতিয়া হয়। সূত্ৰটো লিখা আছে। কেইটামান এক্সাম্পলৰ পৰা দিছোঁ ইয়াতে তালিকাখন। সেইখন তালিকাতে আছে পেজ নম্বৰ 74। x minus 2y is equal to 0, 5x plus 4y minus 20 is equal to 0. এইটো সূত্ৰমতে A1 x plus B1 y plus C1 equal to 0, এই সূত্ৰমতে 0ৰ আগত কেইটা মান থাকিব লাগিব? আমাৰ তিনিটা মান থাকিব লাগে। কাৰ মান? A1 ৰ মান, B1 ৰ মান আৰু C1 ৰ মান। কিন্তু এইটো অংকত A1 ৰ মান আছে, B1 ৰ মান আছে। A1 ত x হয়, B1 ত কি হয়? y হয়, C1 ত x y কোনো নাথাকে, অকল ধ্ৰুৱক সংখ্যা থাকে। C1 ৰ মানটো ইয়াতে আছে নে? নাই। পিছফালৰ যিহেতু কি কৰিব লাগিব, ইফালে আমি আনি ল'ব লাগিব। যদি নাথাকে তেতিয়াহ'লে আনি ল'ব লাগে, আৰু যদি থাকে তেতিয়াহ'লে আৰু আমাৰ প্ৰয়োজন নাথাকে। এইটো সমীকৰণ আমি আনি ল'ব লাগিব। x minus 2y, 0টো আমি কি কৰিম? আগত আনি ল'ম। 0টো মাইনাছ প্লাছৰ কোনো কথা নাথাকে, ইকুৱেল টু 0। এতিয়া চাবা A1/A2, A1 ৰ মান হ'ব এইটো বাই 2 x হ'লে আমি কি ধৰি ল'ম? 1। অংকত ব্ৰাকেট কি থাকে? এটা 1 থাকে। A1 ৰ মান কি হ'ল? 1। A2 ৰ মান 3। B1/B2, B1 ৰ মান কিমান হ'ব? 2 minus 2 B2 ৰ মান 4। C1 ৰ মান minus 0, 0 মাইনাছ প্লাছ নাথাকে হা, 0। আৰু C2 ৰ মান কিমান হ'ব? -20।
a1 ৰ মান এটো a2 ৰ মান এটো b1 ৰ মান 2 b2 ৰ মান 4 c1 ৰ মান 0 c2 ৰ মান 20 তিনিটা সমীকৰণ তিনিটা ৰাখিয়া থাকে আমাৰ এটা দুটা তিনিটা সো a1 a2 a1 b1 c1 a2 b2 c2 বুজি পাইছে না a1 b1 ৰ পৰা হ'ব এতিয়া চাবা এই মানগিটা এটো আছে 1/2/4 এটো কথা নাযায় যদি চাৰি কিবা যাব দুইবাৰ 2 2 গুণ 4 যে প্ৰথমটো পালো আমি 1/3 সেকেন্ডটো পালো 1/2 এটা মিল আছে না নাই আমি লিখিব লাগিব এটাকে a1/a2 not equal b1/b2 আমাৰ c2 নালাগে a1/2 not equal b1/2 দেখালে কি হ'ব পৰস্পৰ পদাৱলী ৰেখা এটাকে ই দেখা যাব পৰস্পৰ পদাৱলী ৰেখা এনেকে লিখি দিব লাগিব দুই নম্বৰটো সবাই বাৰ 2x + 3y - 9 = 0 4x + 6y - 18 = 0 এবাৰ 0 ৰ আগত তিনিটা নম্বৰে আছে গতিকে আমি সমীকৰণটো ঠিকে আছে ইয়াৰ পৰা আমি লব লাগিব a1 a2 b1 b2 আৰু c1 c2 a1 ৰ মান কিমান হ'ব 2 a2 ৰ মান 4 2/4 b1 ৰ মান 3 b2 ৰ মান 6 c1 ৰ মান -9 আৰু c2 ৰ মান -18 এবাৰ কথা আনি জানি চাম 2 4 দুইবাৰ 2 গুণ 4 3 6 দুইবাৰ 2 গুণ 6 আৰু 18 2 দুইবাৰ 9 2 গুণ 6 মানে থাকব 1/2 দুইটা 1/2 পালো আমি গতিকে এটো কি হ'ব a1/a2 equal b1/b2 equal c1/c2 এটো হ'ল কি মিলি যোৱা ৰেখা যদি গোটেইটা সমান হয় কি হয় মিলি যায় বা মিলি যোৱা ৰেখা বুজি পাইছা নেক্সট এবাৰ 3 নম্বৰ সমীকৰণ চাবা x + 2y - 4 = 0 2x + 4y - 12 = 0 এবাৰো আমাৰ a1 x b1 y c1 ৰ লগত মিল হৈ আছে এটো তো 0 ৰ আগত তিনিটা আছে ইয়াৰ পৰা আমি a1 ৰ মান কিমান হ'ব মানে 1 a2 ৰ মান 2 b1 ৰ মান b2 ৰ মান c1 ৰ মান আৰু c2 ৰ মান -12 1/2 আমি কথা না যায় 2 4 যাব 2 2 গুণ 4 আৰু 7 গুণ 12 প্ৰথমটো পালো আমি 1/2 সেকেন্ডটো পালো 1/2 আৰু থাৰ্ডটো পালো 1/3 গতিকে সমীকৰণটো কেনেকৈ আহিব পৰস্পৰ নহয় a1/a2 equal b1/b2 লাষ্টৰটো লাষ্টৰটো অমিল আছে 1/3 আছে তো 1/2 b1/2 not equal c1/b2 কি হ'ব এটো সমান্তৰাল ৰেখা নেক্সট নম্বৰটো আমাক সুধিছে কি 3 নম্বৰটো সুধিছে a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই কৰা দৰ সমীকৰণ দুটা সংগত নে অসংগত এবাৰ আমাক লাগিব সংগত নে অসংগত সংগত কেতিয়া হয় আৰু অসংগত কেতিয়া হয় যেনেকৈ আমি পদাৱলী কৰা লেখা মিলি যোৱাৰ সমত ৰেখা পালো তেনেকৈ আমি সংগত অসংগত দিব লাগিব যেতিয়া সমীকৰণটোৰ a1/a2 equal b1 not equal b1/b2 হয় তেতিয়া সমীকৰণটো কি হৈ যাব সংগত হৈ যাব a1/a2 not equal b1/b2 হলে সমীকৰণটো কি হৈ যাব সংগত এই আগৰটোত আমি কি পাইছিলো পদাৱলী কৰা ৰেখা এটো আমি কি লিখিব লাগিব a1/not equal হলে সংগত হ'ব সংগত যদি সমীকৰণটোৰ a1/a2 equal b1/b2 equal c1/c2 হয় আগৰটো আছিল মিলি যোৱা ৰেখা এটা হ'ব তোমাৰ সংগত এটাও সংগতই হ'ব এটো সংগত হ'ব কিন্তু সমান্তৰাল ৰেখাবিলাকহে অসংগত হয় a1/a2 equal b1/b2 not equal c1/c2 এটো হলে হ'ব অসংগত অংকৰ পদৰ পৰা নিয়মটো আমাৰ একেটাই হ'ব 2 নম্বৰ 3 নম্বৰ এটো চাবা সমীকৰণটো কি আছে
5x plus 2y is equal to 5 2x minus 3y is equal to 7 আমি সমীকৰণটোৰ a1x plus b1y plus c1 আনি ল'ব লাগিব কেনেকৈ আনিম এইটো 5x plus 2y 5 টো ইফালে আহিলে কি হ'ব minus 5 equal to 0 তেতিয়া মই কৈছিলোঁ নহয় সমীকৰণটো কেনেকৈ কি হ'ব a1x b1y আৰু c সমান চিহ্নৰ আগত থাকিব লাগিব এই তিনিটা মান সেইকাৰণে 7 পিছফালে আছিল আমি 7 টো আৰু 5 টো কি কৰিব লাগিব আগত আনি ল'ব লাগিব 2x minus 3y minus 7 is equal to 0 এতিয়া a1 ৰ মান কিমান হ'ব 3 by 2 b1 by b2 b1 ৰ মান 2 by minus 3 c1 by c2 minus 5 by minus 7 প্ৰথমটো আছে আমাৰ 3 by 2 কথা আহি নাযায় আৰু সেকেন্ডটো আছে 2 by minus 3 এটা যাবতে নাযায় সো কি হ'ল আমাৰ a1 by a2 not equal b1 by b2 এইটো নালাগে আৰু গতিকে এইটো সংগত হ'ব না সংগত হ'ব গতিকে ই সংগত তোমালোকে 2 নম্বৰটো কৰি চাইছো নেকি এবাৰ 3 নম্বৰৰ 3 টো আছে 3 by 2x plus 5 by 3y is equal to 7 9x minus 10y is equal to 40 সমীকৰণটো আছে 3 by 2x plus 5 by 3y is equal to 7 একেবাৰে মই এইটো আগতে আনি লৈছো minus 7 হ'ব is equal to 0 তাৰপিছত আছে 9x minus 10y 40 ইফালে আনিলে হ'ব minus 14 is equal to 0 a1 ৰ মান কিমান হ'ব 3 by 2 3 by 2 a2 ৰ মান 9 b1 ৰ মান 5 by 3 b2 ৰ মান minus 10 c1 ৰ মান minus 7 c2 ৰ মান minus 14 এইটো আমি 2 টো আগতে ভগ্নাংশত আছিল এবাৰ ভগ্নাংশত দিয়া আছে 2 টো 9 লগত পূৰণ হৈ আছে তো আমি 2 টো কি কৰিব লাগিব ওপৰত কি থাকিব 2 পূৰণ 9 তলৰ নাম্বাৰটো এটো লগত পূৰণ হৈ যায় 2 9 গুণ 18 ওপৰত কিমান আছে 9 এটা কথা আদি কৰিলে 9 2 গুণ 18 1/2 ঠিক তেনেকৈ এইটো কিমান হ'ব উপর 5 থেকে তলত 3 টকা কিমান হ'ব মাইনাস 3 লগত 3 10 গুণ 30 মাইনাস 3 আছে ওলিকা মাইনাস 3 হ'ব উপর কিমান হ'ব 5 5 এর 20 কাটা 5 6 গুণ 30 1 by minus 6 এটোৰ ভগ্নাংশ নাই ডাইৰেক্ট যাব 7 2 গুণ 14 এতিয়া কি হ'ল এইটো 1/2 আৰু 1 by minus 6 মিল আছে নে দুটাৰ নাই 1 by এটো নট ইকুৱেল b1 by b2 এটো লিখা হ'ল এটো কি হ'ব সংগত a1 by a2 not equal b1 by b2 এটা ই সংগত Question number 4 তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ সংগত আৰু অসংগত যদি সংগত লেখাৰ সহায়ত সমান কৰিব লাগিব যদি সংগত হয় কি কৰিব লাগিব আমি গ্ৰাফ আঁকিব লাগিব সংগত আৰু অসংগত কেনেকৈ পাম আমি প্ৰথমটো আছে x plus y is equal to 5 আৰু 2x plus 2y is equal to 10 আমি সমীকৰণ মিলাই ল'ব লাগিব না লাগে x plus y 5 to কি আহিব minus 5 is equal to 0 2x plus 1y minus 10 is equal to 0 a1 by a2 a1 ৰ মান 1 by 2 a2 b1 by b2 b1 ৰ মান 1 by 2 c1 by minus 5 by minus 10 5 2 গুণ 1 by 2 1 by 2 1 by 2 গতিকে এইটো কি হ'ল সংগত সংগত হলে আমি সংগত হলে কি কৰিব সংগত হলে কি কৰিব লাগিব লেখৰ সহায়ত লিখিব লাগিব সমান কৰিব লাগিব লেখা কি কৰিব গ্ৰাফ
গ্ৰাফ কৰিব লওঁতে প্ৰথমতে আমি ইয়াৰ পৰা এখন তালিকা বনাব লাগিব তালিকাখনৰ পৰা মান বহোৱাই পেলাই আমি গ্ৰাফ কৰিব পাৰিম তালিকাখন কেনেকৈ বনাই চাবা এইটো সমীকৰণৰ পৰা দুটা আৰু এইটো সমীকৰণৰ পৰা দুটা মান ল'ব লাগিব এনেকৈ এইটো হ'ল x এইটো হ'ল y সমীকৰণটো আছে x plus y = 5 মানটো কেনেকৈ ল'ম চাবাচোন x plus y = 5 9ত পাইছা অলপ চলপ এনেকৈ x ৰ জাগাত কিবা এটা যদি মান বহাই দিওঁ তেতিয়াহ'লে y মানটো ওলাই যাব যদি x ৰ আমি 0 বহাই দিওঁ 0 plus y to y = 5 then y = 5 বুলি ভাগলে কি হ'ব 0 5 minus 0 y মানটো 5 পৰা গুণ কৰিলে কিমান হ'ল 5 x ৰ মান কিমান ধৰিলো 0 আৰু y মান কিমান পালো 5 x ৰ মান 0 হ'লে y মান হ'ব কিমান 5 যদি আকৌ x ৰ মান যদি আমি 5 বহাও y মানটো কিমান হ'ব 0 হ'ব তেতিয়াহ'লে 5 টো ইফালে গ'লে কি হ'ব -5 হ'ব এইটো ইমান দৰকাৰ নাই আমাৰ তালিকাখন লাগে x ৰ মান 5 y মান কিমান হ'ব 0 এইটো হ'ল সমীকৰণ 1 ৰ কাৰণে ঠিক তেনেকৈ আমি সমীকৰণ 2 ৰ কাৰণেও এনেকুৱা এটা বনাই ল'ব লাগিব সমীকৰণ 2 টো এফালে মই বনাই দিছো 2x + 2y = 10 ইয়াতে কি বনাম তালিকাখন এটা মই লৈ দিছো বাৰু ইয়াতে যিকোনো মান বহাই ল'ব পৰা যদি আমি x ৰ জাগাত 2 বহাও 2x x ৰ জাগাত কি বহাইছো 2 বহাইছো plus 2y = 10 মন দিবলে এইটো x ৰ মান বহালো 2 লগে মই বহাই দিছো 2 2 গুণ 4 যোগ 2y = 10 2y = 10 plus 40 পেলে যাব minus 4 হ'ব 2y = 10/4 গলে 6 y = কিমান হ'ব 2 3 গুণ 6 x ৰ মান বহাইছো 2 y মান পালো কিমান 3 ঠিক তেনেকৈ এবাৰ আকৌ এটা লাগিব এবাৰ এইটো কৰাৰ কাৰণে লাগিব 2x plus 2y = 10 x ৰ মান এবাৰ 3 বহাই দাও 3 2 কিমান হ'ব 6 হ'ব 2 * 3 plus 2y = 10 3 2 গুণ 6 যোগ 2y = 10 2y 10 to 10 থাকিল 6 ইফালে গ'লে কি হ'ব -6 2y = 10/6 গ'লে 4 y = 2/4 ঘনকালি গ'লে কিমান যাব 3 y মান কিমান পালো 2 x ৰ মান হ'ল 3 আৰু y মান হ'ল 2 হৈছে না এতিয়া গ্ৰাফটো আঁকি মই এটা চিম্পল গ্ৰাফটো দেখাই দিছো মই কৰি যাই কিনে কৰি লোৱা